নিবিচাৰ কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল বৰা চাউলেদি তিল পিঠা। আৰু বৰা চাউল দি তিল পিঠাটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই পিঠাটো বনাই দেখাই দিম। চাওক পিঠাটো দেখাই পাইছোঁ কিমান ধুনীয়া হৈছে আৰু ভিতৰত কিমানখিনি লোভনীয় দেখাই পাইছোঁ। আৰু পিঠাটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু আৰম্ভণিতে এটা লাইকো দিব। বৰা চাউলৰ পিঠা বনাবৰ কাৰণে মই এইফালে বৰা চাউল এটা মিক্সাৰ জাৰতে খুন্দি ধুনীয়াকৈ এনেদৰে থৈ ৰাখি থৈছিলোঁ। হৈছে আৰু এইফালে লৈছোঁ গুড় চেনি লৈছোঁ আৰু তিল ভাজি ধুনীয়াকৈ মিক্সাৰ জাৰত এনেদৰে গুড়ি বনাই ল'লোঁ। আৰু এইফালে নাৰিকল ৰুকি লৈছোঁ হৈছে। আৰু এতিয়া প্ৰথমতে নাৰিকল আৰু তিল গুড় চেনি ধুনীয়াকৈ একলগত মিক্স কৰি দিম। গোটেইখিনি উপকৰণ ভালদৰে মিক্স কৰি দিম। তিল আৰু নাৰিকল আৰু গুড় চেনি একলগত ভালদৰে এনেদৰে মিক্স কৰি দিলোঁ। এইফালে তাৱা এটা বহাইছোঁ আৰু তাৱাখিনি ভালদৰে মুচি ল'লোঁ এটা কাপোৰেৰে। আৰু এনেদৰে এতিয়া চাকনি লৈছোঁ আৰু ইয়াৰ পৰা চামুচেৰে এনেদৰে চাকনিত গুড়ি লৈ আছোঁ। এই চাকনি দি পিঠাখিনি তাৱাত দিম। এনেদৰে দি আছোঁ একদম ধুনীয়াকৈ পিঠাকেইটা সমান হয়। আৰু ইয়াৰ পৰা 1 চামুচ নাৰিকলৰ মিশ্ৰণটো ল'লোঁ। ইয়াত দেখা হৈছে আৰু অলপ দি আছে ইয়াতে নাৰিকল আৰু তিলৰ মিশ্ৰণটো। এতিয়া পিঠাটো ভাজি দি আছোঁ এনেদৰে। এনেদৰে ভাজি দিলোঁ আৰু এই চাইডৰখিনি অলপ যিখিনি একা বেকা আছে সেইখিনি অলপ ভাঙি দিলোঁ। এইটো এটা চাইডত ৰাখি যিখিনি বেছি গুড়িখিনি এইখিনি আঁতৰাই দিম। এইখিনি পিঠাটো এটা কিনাৰত ৰাখি দিলোঁ। ৰাখি দি ইয়াতে আৰু এটা পিঠা দি আছোঁ। চালনি দি পিঠাটো দিলে ধুনীয়াকৈ সমান সমান হয়। এতিয়া আকৌ দি আছোঁ নাৰিকলৰ মিশ্ৰণটো, নাৰিকল আৰু তিলৰ মিশ্ৰণটো দি আছোঁ এনেদৰে। আগৰ দৰে এইটো পিঠা এনেদৰে ধুনীয়াকৈ ভাজি আছোঁ। কিনাৰৰ অংশখিনি এনেদৰে কাটি দি আছোঁ। দুটা পিঠা হৈ গ'ল। পিঠা দুটা উঠাই লওঁ। এইফালে এটা প্লেটৰ ওপৰত এনেদৰে ধুনীয়াকৈ পেপাৰ এটা পাৰি ল'লোঁ। পিঠা দুটা এনেদৰে ৰাখি দিলোঁ। চাওক পিঠা দুটা কিমান ধুনীয়া হৈছে। আকৌ এই তাৱাখিনি চাফা কৰি ল'ম। এইখিনি এক্সট্ৰা যিখিনি গুড়ি আছে সেইখিনি এক্সট্ৰাকৈ ৰাখি দিম। তাৱাটো চাফা কৰি আকৌ এনেদৰে চালনি দি গুড়িখিনি দি আছোঁ। এনেদৰে প্লেট দি ইয়াতে আকৌ নাৰিকলৰ মিশ্ৰণটো দি দিলোঁ ইয়াতে। এতিয়া আকৌ পিঠাটো আকৌ ভাজি দি আছোঁ এনেদৰে। পিঠাটো আকৌ ধুনীয়াকৈ এনেদৰে ভাজি দিলোঁ। আৰু এই এক্সট্ৰা যিখিনি বেকা তৰা অংশখিনি আছে সেইখিনি কাটি দিলোঁ। এনেদৰে এইটো পিঠা এই চাইডত ৰাখি দি এই গুড়িখিনি আকৌ চাফা কৰি দিম। একেধৰণে আৰু এটা পিঠা দি দিলোঁ। এনেদৰে বাকী পিঠাকেইটা বনাই ল'ম। বনাই আকৌ আহিম। এটা পিঠা মই এনেদৰে চামুচ দি চাউলৰ গুড়ি দি দিলোঁ। এনেদৰে চামুচ দি সমান কৰি দিলোঁ। এতিয়া আৰু চালনি দি নিদিলোঁ। এতিয়া দি আছোঁ তিলৰ মিশ্ৰণখিনি দি আছোঁ ইয়াতে। এতিয়া এইটো ভাজি দি আছোঁ এনেদৰে। এনেদৰে হাতেৰে ভাজি দিলোঁ। দিয়ে এক্সট্ৰা এই যে বেকা তৰা অংশখিনি এইখিনি কাটি দি আছোঁ। এইটো পিঠা এই চাইডত ৰাখি দিলোঁ। এই আগত যে বনাইছিলোঁ এইটো পিঠা হৈ গ'ল। এইটো পিঠা উঠাই ল'ম এতিয়া। দেখা পাইছে বহুতখিনি পিঠা বনাই দিলোঁ।